অৰুণোদয় 3.0 যি 1250 টকা হয় কেতিয়া দিব যিহেতু পোনপ্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে 1 আগষ্ট তাৰিখে তেখেতে কৈছিলে 17 ছেপ্টেম্বৰ তাৰিখে 1250 টকা দিয়া হ'ব কিন্তু 17 ছেপ্টেম্বৰ আগতেই তেওঁলোকে ঘোষণা কৰিলে 17 ছেপ্টেম্বৰ পৰিৱৰ্তে তেওঁলোকে 25 ছেপ্টেম্বৰ তাৰিখৰ দিনা অৰ্থাৎ 10 বজাৰ লগে লগে সকলোৰে একাউণ্টে টকাসমূহ সোমাব কিন্তু তাৰ পিছত কি হ'ল জুবিন গাৰ্গৰ অৰ্থাৎ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুনৰ সংবাদমেল পাতি ঘোষণা কৰিলে যে 25 ছেপ্টেম্বৰ তাৰিখে টকাটো দিয়া নহয় এতিয়া বহুতে আমালৈ কুৱেশ্যন কৰি আছে আসলতে টকাটো কেতিয়া দিয়া হ'ব সকলোবিলাক আপডেট আমি এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিছোঁ যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব আহক আজিৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আমি এটা লিংক দিছোঁ আপুনি যদি তাত ক্লিক কৰে এনেকুৱা ধৰণে পেজটো দেখিবলৈ পাব তাত স্পষ্টকৈ উল্লেখ আছে সকলোবিলাক ডিটেইল ডেছক্ৰিপশ্যনত আপোনালোকে ক্লিক কৰি ল'ব অৰুণোদয় 3.0 ফাৰ্ষ্ট পেমেণ্ট ডেট The people of Assam have been eagerly waiting for the first payment under the Arunodaya 3.0 scheme. Initially, Chief Minister Himanta Biswa Sharma that announced that the first installment would be released on 17 September. অৰ্থাৎ 17 ছেপ্টেম্বৰ তাৰিখে দিয়াৰ কথা আছিল কনফাৰ্ম ডেট আছিল তাৰপিছত তাত উল্লেখ আছে তাৰ সেকেন্ড পেৰাগ্ৰাফত ইয়াত দেখিবলৈ পাইছে সেকেন্ড পেৰাগ্ৰাফত উল্লেখ আছে Later, the date was rescheduled and the government informed that the first payment would be credited on 25th September 2025. Beneficiary once again prepared themselves to receive the benefit on the new date. অৰ্থাৎ ইয়াত উল্লেখ আছে তাৰ পিছত ৰিশেডুল কৰিলে গভৰ্ণমেণ্টৰ ফালৰ পৰা যে 25 ছেপ্টেম্বৰ তাৰিখে সকলোৰে একাউণ্টে টকাটো সোমাব অৰ্থাৎ 25 ছেপ্টেম্বৰ তাৰিখটো এই কাৰণেই হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যিহেতু বহুতৰে একাউণ্টত ফাৰ্ষ্ট পেমেণ্টৰ যিটো এটকীয়া মেছেজ সেইটো অহা নাছিল অৰ্থাৎ যদি এটকীয়া মেছেজ নাপায় যিহেতু টকাটো নোসোমাব 1250 টকা সেইবাবে বহুতৰে একাউণ্টে যিহেতু টকাটো সোমোৱা নাছিল সেইবাবে তেওঁলোকে পঞ্চায়তত এখন লিষ্ট উলিয়াইছিলে যিসকলৰ এটকীয়া মেছেজ অহা নাই এইসকলক শুধৰাবলৈ এটা সুবিধা দিয়া আছিলে 25 তাৰিখলৈকে তাৰ পিছত ইয়াতে আকৌ উল্লেখ আছে থাৰ্ড পেৰাগ্ৰাফত however due to untimely dismiss of Assam beloved singer Zubin Garg the government decided not to release the first payment on 25th September the chief minister stated that the new payment date will be announced in the coming day অৰ্থাৎ ইয়াত উল্লেখ আছে থাৰ্ড যিটো পেৰাগ্ৰাফ আছে অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ বাবে ফাৰ্ষ্ট পেমেণ্ট 25 ছেপ্টেম্বৰ তাৰিখে ঘোষণা কৰা নহয় অৰ্থাৎ 25 ছেপ্টেম্বৰ তাৰিখে পইচাটো আপোনালোকৰ ৰিলিজ কৰা নহয় বুলি ইয়াত উল্লেখ আছে আৰু তাতে উল্লেখ আছে লাষ্টৰ যিটো লাইন আছে দ্য চিফ মিনিষ্টাৰ ষ্টেটেড ডেট দ্য নিউ পেমেণ্ট ডেট উইল বি এনাউন্সড ইন দ্য কামিং ডেইজ অৰ্থাৎ ফাৰ্ষ্ট পেমেণ্ট কেতিয়া দিয়া হ'ব অৰুণোদয় 3.0 পৰৱৰ্তী দিনত ঘোষণা কৰিম বুলি উল্লেখ কৰিছে ইয়াতে আৰু তাৰ পিছত উল্লেখ আছে লাষ্টৰ যিটো paragraph for new beneficiary will have to wait for the official update regarding the revised reschedule of the Arunodaya 3.0 first payment অৰ্থাৎ অৰুণোদয় 3.0 ফাৰ্ষ্ট পেমেণ্টৰ ডেট অফিচিয়েল ভাৱে ঘোষণা নাই কৰা বুলি এতিয়ালৈকে ইয়াত উল্লেখ আছে অৰ্থাৎ যেহেতু 25 ছেপ্টেম্বৰ আগতে তেওঁলোকে ঘোষণা কৰি দিলে 25 ছেপ্টেম্বৰ তেওঁলোকৰ ফাৰ্ষ্ট পেমেণ্ট দিয়া নহয় আৰু ইয়াতে উল্লেখ আছে এতিয়া অৰুণোদয় 3.0 ফাৰ্ষ্ট পেমেণ্ট কেতিয়া দিব তাৰ অফিচিয়েল কোনো আপডেট নাই বুলি এই ৱেবছাইটত উল্লেখ আছে আপুনি ডেছক্ৰিপশ্যনত যিটো লিংক আছে তাত যদি ক্লিক কৰে এই সকলোবিলাক বাৰ্তা আপুনি জানিব পাৰিব তো গতিকে আপুনি যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব আপুনি ডেছক্ৰিপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণে দেখিবলৈ পাব আৰু অলপ যদি স্ক্ৰল ডাউন কৰে ইয়াতে দেখিবলৈ পাইছে অৰুণোদয় 3.0 আসাম 2025 অভাৰভিউ তাৰ তলত আপোনালোকে দেখিবলৈ পাব অৰুণোদয় 3.0 আসাম 2025 ডিটেইল বুলি দেখিবলৈ পাব তাৰ তলত যদি স্ক্ৰল ডাউন কৰে অৰুণোদয় 3.0 ফাৰ্ষ্ট পেমেণ্ট ডেট বুলি আপোনালোকে দেখিবলৈ পাব এই যিখিনি বাক্য হয় আপোনালোকে পঢ়িলেই সকলোবিলাক ডিটেইলত জানিব পাৰিব আৰু লগতে এই ৱেবছাইটত যদি আপুনি ভিজিট কৰি থাকে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ৰিশেডুল ফাৰ্ষ্ট পেমেণ্ট ডেট ইয়াত দেখিবলৈ পাইছে এই ডেটটো কেতিয়া আহিব অৰ্থাৎ কেতিয়া ঘোষণা কৰা হ'ব ইয়াৰ আপডেট আপোনালোকে জানি থাকিবলৈ
ডেছক্ৰিপশ্যনত যিটো লিংক দিয়া আছে তাত ক্লিক কৰি এই সকলোবিলাক আপডেট জানি থাকিব পাৰিব আৰু যদি আপোনালোকে অৰুণোদয় 3.0 যিখিনি লিষ্ট হয় যদি নতুনকৈ লিষ্ট প্ৰকাশ হয় তাৰো আপডেট ইয়াৰ জৰিয়তে আপোনালোকে জানিব পাৰিব তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ